দাম বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক। দাম বৃদ্ধিক লৈ বিধানসভাত বাকযুদ্ধ শাসক বিৰোধীৰ। শাসক পক্ষৰ মতে আমেৰিকা ইৰাণৰ যুদ্ধৰ প্ৰভাৱত হৈছে দাম বৃদ্ধি। বিৰোধীৰ মতে চৰকাৰৰ ভুলৰ বাবে হৈছে দাম বৃদ্ধি। ক্ৰমাগতভাৱে ইন্ধনজাত সামগ্ৰীৰ পৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীলৈ হোৱা অভাৱনীয় দাম বৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে ৰাজ্যবাসীক। বিগত 10 দিনৰ ভিতৰতে চতুৰ্থবাৰলৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ খবৰে পুনৰ এবাৰ মাধমাৰ সোধালে সৰ্বসাধাৰণক। সোমবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 2 টকা 61 পইচা। প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে 2 টকা 71 পইচা। ইন্ধনজাত সামগ্ৰীৰ এই দাম বৃদ্ধিৰ পাৰ্শ্বক্ৰিয়া ইতিমধ্যে পৰিছে চৰকাৰী বেচৰকাৰী বিভিন্ন খণ্ডত। পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী দামৰ প্ৰসংগত সোমবাৰেও উত্তাল হ'ল অসম বিধানসভা। সদনত প্ৰৱেশৰ পূৰ্বে বিধানসভা চৌহদতে বিধায়ক অখিল গগৈয়ে দাম বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। আমাৰ কথাটো স্পষ্ট, অসম বিধানসভাৰ এইবাৰ অধিৱেশনৰ কেন্দ্ৰীয় বিষয় হ'ব লাগে মূল্যবৃদ্ধি। অসম বিধানসভাত এইবাৰৰ কেন্দ্ৰীয় বিষয়টো হ'ব লাগে অৰ্থনৈতিক সংকট। মানুহৰ অৱস্থা বেয়াকৈ শেষ হৈ গৈছে, কিন্তু এটা শব্দ উল্লেখ নাই আমাৰ ৰাজ্যপালৰ ভাষণত। আৰু তাৰ প্ৰতিবাদকল্পে আমি এনেকৈ আপোনালোকৰ সন্মুখত, ভিতৰত যিহেতু এইটো কৰিব নোৱাৰি, আপোনালোকৰ সন্মুখত ইয়াত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে অসমৰ জনতা যেতিয়া মূল্যবৃদ্ধিৰ জুইত ককবকাই আছে, মূল্যবৃদ্ধিৰ জুইৰ ওপৰত উঠি আছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে তৈয়াৰ কৰি দিয়া ৰাজ্যপালৰ ভাষণত মূল্যবৃদ্ধি শব্দটোও নাই। মূল্যবৃদ্ধি হৈছে বুলিও কোৱা নাই, মূল্যবৃদ্ধি ৰোধ কৰিম বুলিও কোৱা নাই, বস্তুৰ দাম কমাম বুলিও কোৱা নাই। সদনৰ ভিতৰতো দাম বৃদ্ধিক লৈ সৰব হয় বিধায়কজন। অৱশ্যে সদনৰ মজিয়াতে শাসক পক্ষৰ হৈ অখিল গগৈক প্ৰত্যুত্তৰ দিয়ে বিধায়ক পীযুষ হাজৰিকাই। বিশ্বৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ তেলৰ দামৰ তথ্য তুলনা কৰি পীযুষ হাজৰিকাৰ দাবী, নৰেন্দ্ৰ মোদীয়ে ভালদৰে চলাইছে দেশ। পৃথিৱীত গড়ে 40% তেলৰ দাম বাঢ়িছে, কিন্তু ভাৰতত মাত্ৰ 5%হে বাঢ়িছে তেলৰ দাম। এখন মোৰ হাতত চাৰ্ট আছে, আমাৰ সাউথ ইষ্ট এছিয়াৰ দেশবিলাকত তেলৰ দাম কিমান বাঢ়িছে। তাত আছে ইউৰোপৰো আছে, আমেৰিকাৰো আছে। অধ্যক্ষ ডাঙৰীয়া ম্যানমাৰৰ এইখিনি সময়ত তেলৰ দাম বাঢ়িছে 89.7%। মালয়েছিয়াত তেলৰ দাম বাঢ়িছে অধ্যক্ষ ডাঙৰীয়া 56.3%। পাকিস্তানত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 54.9%। ইউনাইটেড ষ্টেট অফ আমেৰিকাত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 44.5%, ফ্ৰেন্সত 22.1%, নেপালত 38.2%, জাপানত 99.7% আৰু ভাৰতবৰ্ষত 5% অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া এইটো ভাল কথা হয়নে নহয়? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন ভালকে চলাইছে, পৃথিৱীত 40% এভাৰেজত তেলৰ দাম বাঢ়িছে, আৰু আমাৰ দেশ ভাৰতবৰ্ষত মাত্ৰ 5% বাঢ়িছে। ইফালে সৰ্বাধিকতে হোৱা দাম বৃদ্ধিৰ বাবে চৰকাৰৰ হিতাধিকাৰী আঁচনিক জগৰীয়া কৰিলে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদে। অত্যাৱশ্যকীয় সামগ্ৰীৰ যি ধৰণে মূল্যবৃদ্ধি কৰিছে, আজি সেই মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিব নোৱাৰি অৰুণোদয়ৰ নামত কিবা এটা অকণমান সাহায্য আগবঢ়ালে, এইটো মানে সেই যে চামুচে দি পেলাই বেলচা দি উঠাই লোৱা, সেই ধৰণৰ এটা প্ৰক্ৰিয়া চলি আছে। গতিকে মোক এটা কথা কওক যে এখন কল্যাণকামী ৰাষ্ট্ৰত, বা এটা উন্নয়নশীল দেশত এটা ৰাজ্যৰ উন্নয়ন হিতাধিকাৰী সৃষ্টিৰে হ'ব পাৰে নেকি? ইয়াতে গৰ্ভৰে উল্লেখ কৰিছে যে 40 লাখ হিতাধিকাৰী সৃষ্টি কৰিছে অৰুণোদয়ৰ দ্বাৰা। তাৰ অৰ্থ কি? মানে চৰকাৰে সাহায্য দি পৰিয়ালসমূহক পোহপাল দিয়া হৈছে, তাতকৈ কৰ্মসংস্থাপন সৃষ্টি কৰক। ইয়াৰ বিপৰীতে আকৌ দাম বৃদ্ধিক লৈ শাসকীয় মন্ত্ৰী বিধায়কসকলৰ দাবী, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱতে দাম বৃদ্ধি হৈছে। চৰকাৰে দাম বৃদ্ধি ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে জানে দেশৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰিব আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া পাশ্চাত্য দেশত যিটো যুদ্ধ চলি আছে, সেই যুদ্ধটোৰ কাৰণে গোটেই পৃথিৱীয়ে হৈছে। এইটো বৃদ্ধি হোৱাটো হয় নহয় আপোনালোকে জানিব, দেখোন মই কি জানিম, আপোনালোকে জানিব। এতিয়াৰ যিটো মূল্যবৃদ্ধি হৈছে তাৰ প্ৰাসংগিকতা এইটো গ্ল'বেলি এটা চিন্তা চৰ্চা। এতিয়া কিন্তু মই যিটো মূল্যবৃদ্ধি হৈছে ইয়াৰ কাৰণটোৱে হৈছে এই যে যুদ্ধ যে হৈ আছে
তাৰ কাৰণে হৈছে বুলিয়ে ভাবিছোঁ। পেট্ৰল ডিজেলটো অকল আমাৰ তাত ইয়াত বাঢ়িছে নহয়, গোটেই সমগ্ৰ দেশতে বাঢ়িছে আৰু এইখিনি হ'লে অলপতো প্ৰভাৱ পৰিব। এইটো ৰাইজৰ তাত নপৰিলেও ডিপাৰ্টমেণ্টত পৰিব। তো এইখিনি চৰকাৰে চিন্তা কৰি আছে কি ধৰণে সমাধান কৰা যায়। এইটো আন্তঃৰাষ্ট্ৰীয় বিষয়, ইৰাণৰ আৰু আমেৰিকাৰ মাজত যিটো যুদ্ধংদেহী পৰিস্থিতি হৈ আছে তাৰ পাৰ্শ্বক্ৰিয়া নিশ্চিতভাৱে গোটেই ৰাষ্ট্ৰজুৰি বা গোটেই আমাৰ পৃথিৱীতে এই প্ৰক্ৰিয়াটো পৰিছে আৰু মই ভাবোঁ যে ভাৰতবৰ্ষৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিষয়টোক এটা সুস্থিৰ অৰ্থনৈতিক পৰিৱেশলৈ আনিবলৈ সক্ষম হ'বৰ চেষ্টা কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।